হাই এভৰিৱান, পুনৰ নতুন ভিডিঅ' গৈ তোমালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল গৈ। চ' আজিৰ ভিডিঅ'টো বহুতো প্ৰয়োজনীয় ভিডিঅ' হয়। চ' সকলোৰে বাবে প্ৰয়োজন হয়, যিসকল কুইজৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে বা যিকোনো গভৰ্ণমেণ্ট জবৰ বাবে কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে, সেইসকলৰ বাবেও প্ৰয়োজন হয়। আৰু লগতে যিসকল SSLC ফাইনেল পৰীক্ষা দিব, মানে মেট্ৰিক পৰীক্ষা দিব, সেইসকলৰ বাবেও হিষ্টৰীৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ হয়। মানে ইয়াতে মই হিষ্টৰী, তাৰপিছত ৰাজনীতিক আৰু ভূগোল এই তিনিটা বিষয় মানে ইয়াতে এড কৰিছোঁ। তিনিটা মিক্সাৰ কৰি ইয়াতে কিছুমান MCQ টাইপৰ কুৱেশ্যন আলোচনা কৰিম মই। চ' তোমালোকে ভালকৈ চাবা, এইবিলাক বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো যিকোনো কম্পিটিটিভ এক্সাম, কুইজ বা গভৰ্ণমেণ্ট জবৰ বাবেও প্ৰয়োজন হয়। চ' চাওক, ইয়াৰ প্ৰথম কুৱেশ্যনটো কি কৈছে চাওকচোন। ভাৰতবৰ্ষ কেতিয়া স্বাধীনতা লাভ কৰে? চ' এইটো এটা কমন প্ৰশ্ন হয়, ইজি প্ৰশ্ন, আমি জানোই সকলোৱে। ভাৰত কিমান চনত স্বাধীন হৈছে? ইয়াৰ অপশ্যন নম্বৰ কি আছে? অপশ্যন নম্বৰ 3 হ'ব 1947 চনৰ 15 আগষ্ট। নেক্সট প্ৰশ্ন, কিমান চনৰ পৰা কিমান চনলৈ ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল? চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2, 1757 চনৰ পৰা 1947 চনলৈ। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 3, 1950 চনৰ 26 জানুৱাৰীত। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ পিতৃভূমি কাক কোৱা হয়? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ 3, ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ। নেক্সট প্ৰশ্ন, প্ৰথম ভাৰতীয় সংবিধান সভা কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 1947 চনৰ 9 ডিচেম্বৰত। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধান সভাৰ স্থায়ী সভাপতি আছিল? চ' ইয়াতে 4টা অপশ্যন আছে, 4টাৰ ভিতৰত অপশ্যন নম্বৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ 2, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু ইয়াৰ লগতে অস্থায়ী সভাপতি আছিল ডক্টৰ শচীদানন্দ সিংহই। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2, BR আম্বেদকাৰ। নেক্সট কুৱেশ্যন, গান্ধীজীয়ে কৰিম কিবা মৰিম কোনটো আন্দোলনত শ্লোগানটো দিছিল? চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2, ভাৰত ত্যাগ আন্দোলন। তাৰপিছত প্ৰশ্নটো চাওক, মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম, এই বিখ্যাত বাণীটো কাৰ আছিল? চ' ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 4, সুভাষ চন্দ্ৰ বসু। ইয়াৰ পিছৰ প্ৰশ্নটো চাওক কি কৈছে, মুছলিম লীগে মুক্তি দিৱস কেতিয়া পালন কৰে? তো ইয়াত 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1, 1939 চনৰ 22 ডিচেম্বৰত। নেক্সট কুৱেশ্যন, 1945 চনত অনুষ্ঠিত হোৱা ইংলেণ্ডত কোনটো দল জয়ী হৈছিল? চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1, শ্ৰমিক দল। নেক্সট কুৱেশ্যন, দিল্লীৰ চলো হত্যাগ্ৰহ তথা অহিংসা আন্দোলনত প্ৰথমে কোনে গ্ৰেপ্তাৰ বৰণ কৰিছিল? ইয়াৰে 4টাৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2, আচাৰ্য নিবোৱা বাবে। তাৰ পিছৰ প্ৰশ্নটো হ'ল যে ৰাওলাট আইন বলবৎ কৰা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 1919 চনৰ 18 মাৰ্চত, অপশ্যন নম্বৰ 2। ইয়াৰ পিছৰ প্ৰশ্নটো চাওক, কিমান চনত দ্বিতীয় বুৰণীয়া মেজমেল লণ্ডনত অনুষ্ঠিত হৈছিল? চ' আমি জানো কি যে দ্বিতীয় বুৰণীয়া মেজমেল ক'ত অনুষ্ঠিত হৈছিল? লণ্ডনত হৈছিল। চ' কিমান চনত হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 3, 1931 চনত। নেক্সট কুৱেশ্যন, হিমান্ত গান্ধীক কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2, খান আব্দুল গফুৰ খান।
ইয়াৰ পিছত ব্ৰিটিছে কেতিয়া মংগল পাণ্ডেক ফাঁচি দিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2 1857 চনত। নেক্সট কুৱেশ্যন, সত্যাগ্ৰহ কৌশল গান্ধীয়ে পোনপ্ৰথমে ক'ত প্ৰয়োগ কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 3 দক্ষিণ আফ্ৰিকাত। ইয়াৰ পিছৰ প্ৰশ্নটো চাওক, বাঙাগীৰ প্ৰাণ ভাঙাগীৰ মন এক হও হৈ ভগৱান হে ভগৱান গীতটো কাৰ? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো চাওক, কি কৈছে, বন্দে মাতৰম গীতটিৰ ৰচক কোন? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়, অপশ্যন নম্বৰ 3। আজিৰ লাষ্ট প্ৰশ্ন, ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল? ইয়াৰ চাৰিটা ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1 জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদ। চ' কেনেকুৱা লাগিল আজিৰ ভিডিঅ'টো? যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কমেণ্ট কৰিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।